अरे नहीं यार, मैं किसी का नहीं ले रहा हूँ, और सबका ले रहा हूँ, सबका ले रहा हूँ यार। हेलो एभ्रिवान, আপোনালোকে ভাবিছে চাগে এয়া কি হৈ আছে। একচুৱেলি যিহেতু বন্ধৰ দিন শনিবাৰ দেওবাৰ, সেইহেতুকে ফুৰিবলৈ বুলি ওলাই আহিছোঁ। আৰু আমি ফুৰিবলৈ আহিছোঁ প্ৰতাপগড় আৰু মহাবালেশ্বৰ। যিহেতু আমি ট্ৰেইনিং চেণ্টাৰৰ গোটেই আমাৰ ট্ৰেইনি এমপ্লয়ীখিনিৰ লগত কথা পাতি কেনে প্ৰতাপগড় আৰু মহাবালেশ্বৰ বুলি ওলাই আহিছোঁ। চ' বন্ধুসকল, মই তাৰে ভিডিঅ' অকণমান দেখাব বিচাৰিছোঁ, আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। মহাবালেশ্বৰ আৰু প্ৰতাপগড় যাওঁতে ৰাস্তাত আধা বাটতে এটা গণেশ মন্দিৰ পায়। তো সেই গণেশ মন্দিৰ আমি পাইছোঁহি, আৰু সেই গণেশ মন্দিৰত সকলো ভিডিঅ' আৰু ফটো মাৰি দেখিছে বন্ধুসকল, এইটো হৈছে গণেশ মন্দিৰ, আৰু এইফালে ওচৰতে কৃষ্ণা নদীখন বৈ আহিছে, আৰু ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য যথেষ্টখিনি ধুনীয়া লাগিছে। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। মই আছোঁ বৰ্তমান কৃষ্ণা নদীৰ পাৰত। যিহেতু আমি ফলটনত আছোঁ পুনেৰ, সেই হেতুকে আজি অকণমান ফুৰিবলৈ বুলি আহিলোঁ, আৰু বৰ্তমান আছোঁ কৃষ্ণা নদীৰ পাৰত। মই নদীখন আপোনালোকক দেখাম। একচুৱেলি আমি যাবলৈ বুলি ওলাই আহিছোঁ মহাবালেশ্বৰ। তো ফলটনৰ পৰা প্ৰায় 150 কিলোমিটাৰ দূৰত। তো মহাবালেশ্বৰ যাবলৈ বুলি ওলাই আহিছোঁ, আৰু আমি এতিয়া কৃষ্ণা নদীৰ পাৰত অকণমান মন্দিৰ এটা আছে, সেই মন্দিৰটো অকণমান চাওঁ বুলি আহিলোঁ। চ' বন্ধুসকল, মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। মই দেখাই যাম মহাবালেশ্বৰ যাওঁ যিহেতু, আৰু ইয়াত যিহেতু অকণমান পাহাৰীয়া অঞ্চল হয়, তো পাহাৰীয়া অঞ্চলৰ অকণমান প্ৰাকৃতিক সৌন্দৰ্য মই দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। দেখিছে বন্ধুসকল, কৃষ্ণা নদীৰ পাৰত এয়া হৈছে গণেশ মন্দিৰ। চ' প্ৰাকৃতিক সৌন্দৰ্যই কিবা এটা ধুনীয়া লাগিছে। যিহেতু প্ৰথমতে আমি প্ৰাকৃতিক সৌন্দৰ্যটো চাবলৈ বুলি ইয়াতে ৰ'লোঁ, যিহেতু নদীৰ পাৰত বৰ ধুনীয়াকৈ এই মন্দিৰকেইটা সজাই ৰাখিছে। চ' বন্ধুসকল, মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। মই আপোনালোকক ইয়াৰ অকণমান প্ৰাকৃতিক সৌন্দৰ্য দেখাবলৈ চেষ্টা কৰিছোঁ। লগৰকেইটা ফটো মৰাত ব্যস্ত বন্ধুসকল, আৰু এইখন হৈছে কৃষ্ণা নদী। কৃষ্ণা নদী এয়া। দেখিছে বন্ধুসকল, কৃষ্ণা নদীৰ পাৰত এই গণেশ মন্দিৰটো বৰ ধুনীয়াকৈ কিবা এটা মজা লাগিছে। আৰু তো আমি এনেকুৱা এজেগাত থাকি ধুনীয়াকৈ ফুৰিবলৈ বুলি আহিছোঁ। আৰু চ' বন্ধুসকল, ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা থাকিল, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বন্ধুসকল, যিহেতু আমি বহুত সময় কটালোঁ এই কৃষ্ণা নদীৰ পাৰত গণেশ মন্দিৰৰ ওচৰত, এতিয়া আমি আকৌ মহাবালেশ্বৰলৈ বুলি যাব লৈছোঁ। চ' আপোনালোকক মই দেখাই যাম ভিডিঅ'বোৰ, আপোনালোকে ভিডিঅ'বোৰ শেষলৈকে চাই থাকিব। ত্ৰিপুৰাৰী বন্ধুসকল, পাহাৰৰ কিনাৰে কিনাৰে আমি গৈ আছোঁ। দেখিছে আপোনালোকে, বহুত ধুনীয়া লাগিছে পৰিৱেশটো। যিহেতু এনেকুৱা পৰিৱেশত প্ৰাকৃতিক সৌন্দৰ্যবিলাক বহুত সুন্দৰ হৈ থাকে। দেখিছে বন্ধুসকল, কিমান ফূৰ্তিকৈ গৈ আছোঁ, আৰু কাৰণ কেলৈ আমি যিহেতু 20টা গৈছোঁ, অসমৰ 6টা আছোঁ, আৰু এনেকুৱা পৰিস্থিতিত মানে ক'ৰবালৈ যোৱাৰ মজাই বেলেগ। আৰু
বন্ধুসকল, সেয়ে আমাৰ ফল্টন আৰু আমি দেখিছে এয়া এখন পাহাৰৰ দাঁতি ৰখিলোঁ। এতিয়া যাম মহাবালেশ্বৰ বুলি যিহেতু গৈ আছোঁ, আৰু অকণমান মই পাহাৰৰ সৌন্দৰ্য আপোনালোকক দেখাই দিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। বন্ধুসকল, আহি আমি মহাবালেশ্বৰ পালোহি, আৰু এতিয়া মহাবালেশ্বৰ মন্দিৰলৈ দৰ্শন কৰিবলৈ বুলি আহি আছোঁ। বন্ধুসকল, মই মন্দিৰৰ কিছু মুহূৰ্ত আপোনালোকক দেখাম। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। আমি গৈ আছোঁ মন্দিৰলৈ বুলি। বন্ধুসকল, মহাবালেশ্বৰ মন্দিৰৰ ভিতৰত দৰ্শন কৰি আহিলোঁ। যিহেতু ভিতৰত মোবাইল এলাও নাই, সেই হেতুকে মোবাইলৰ ভিডিঅ' ল'ব নোৱাৰিলোঁ। আৰু এতিয়া আছোঁ আমি মন্দিৰৰ বেক চাইডে, অকণমান যিহেতু ফটো মাৰিবলৈ বুলি আহিছোঁ। এফালে লগৰকেইটা ফটো মৰাত ব্যস্ত হৈ আছে। বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাই থাকক। বাকী মই আপোনালোকক দেখাই যাম ইয়াৰ অন্যতম ধুনীয়া চিনেৰীবোৰ। বন্ধুসকল, মহাবালেশ্বৰ মন্দিৰত সোমালোঁ, ভাল লাগিল। মন্দিৰৰ ওচৰৰ এই বজাৰবোৰ এয়া বহুত ধুনীয়া ধুনীয়া বস্তু দেখিবলৈ পোৱা গৈছে, কিন্তু একো কিনিবলৈহে নহ'লগৈ। এতিয়া দেখিছে চবফালে ভেৰাইটিজ দোকান আৰু বহুত বস্তু আছে। বন্ধুসকল, যিহেতু ইয়াত বৰা পাও ফেমাছ, সেই হেতুকে এতিয়া বৰা পাও খাব লৈছোঁ। দেখিছে আপোনালোকে, এইফালে মানুহে খাই আছে ধুনীয়াকৈ। প্ৰদ্যুৎ, কেনেকুৱা লাগিছে বৰা পাও খাই? মজা মজা লাগিছে ন? মজা মজা। অকণমান সময় তাত কটোৱাৰ পাছত আমি আকৌ ওলাই আহিছোঁ বেলেগ এটা ঠাইলৈ। তো এই পাহাৰখনত ধুনীয়া ধুনীয়া কিছুমান ঠাই আছে, সেইকাৰণে বেলেগ এটা ঠাই চাবলৈ বুলি ওলাই আহিছোঁ।
বন্ধুসকল আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া আহিছোঁ এলিফেণ্ট পইণ্ট চাবলৈ কাৰণে। এলিফেণ্ট ষ্টন পইণ্ট চ' মই আপোনালোকক অকণমান দেখাব বিচাৰিছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। ইয়াত মাৰ্কেট দেখিবলৈ পোৱা গৈছে। ये तो काफी सुंदर है ना? ভালো আছে यहाँ पे सबसे लास्ट टाइम में आना। বন্ধুসকল এয়া হৈছে এলিফেণ্ট ষ্টন পইণ্ট। আপোনালোকে দেখিছে বন্ধুসকল, আমি আছোঁ একেবাৰে পাহাৰৰ ওপৰত আৰু এই ষ্টনটোৰ পৰা বহুত গোটেই পাহাৰবিলাকৰ মানে ভিউবিলাক দেখিবলৈ পোৱা গৈছে। দেখিছে আপোনালোকে। বন্ধুসকল আৰু এটা বেলেগ ভিউ পইণ্টত আহিছোঁ। এই পইণ্টটোৰ নামটো ওচৰত গৈ চাম, তেতিয়া আপোনালোকক দেখাই দিম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। যিহেতু পাহাৰেই অলপ বগাই আছোঁ এনে আৰু বহুত পাহাৰ বগাইছোঁ, হ'লেও অকণমান মানে মহাৰাষ্ট্ৰত আহিও পাহাৰৰ ভিউটো অকণমান ল'ব লাগে ন, সেইটো কাৰণে অকণমান ল'ব বিচাৰিছোঁ। আৰু চব বন্ধুসকল মই আগলৈ দেখাই আছোঁ ইয়াৰ পাহাৰৰ ভিউবিলাক, আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। চাওক বন্ধুসকল কিমান গাড়ী লাইন লাগি আছে, দেখিছে আপোনালোকে। গোটেই মানুহবিলাকেই মানে পাহাৰৰ ভিউ চাবলৈ বুলি আহিছে, বেলেগ বেলেগ জেগাৰ বেলেগ বেলেগ ভিউ। दर्शन गानों का है चार कवर বন্ধুসকল এয়া হৈছে মেলকলম পইণ্ট। এই পইণ্টটোৰ পৰা গোটেই পাহাৰবিলাকৰ ভিউ বহুত ধুনীয়াকৈ দেখিবলৈ পোৱা গৈছে, দেখিছে আপোনালোকে। বন্ধুসকল মানুহৰ ভিৰ চাওক, যথেষ্ট মানে এই ভিউটোৰ ওপৰত যিহেতু পাহাৰবিলাক অপজিট ছাইডৰ পাহাৰবিলাক বহুত ধুনীয়াকৈ দেখিবলৈ পোৱা গৈছে কাৰণে
মানে বহুত মানুহ চাবলৈ আহে মহাৰাষ্ট্ৰৰ। বন্ধুসকল পাহাৰত খোজকাঢ়ি খোজকাঢ়ি যিহেতু অকণমান ভাগৰো লাগিলে সেই হেতুকে এগিলাচ বোলো কুঁহিয়াৰ ৰস খাই দিওঁ। তো এতিয়া কুঁহিয়াৰ ৰস খাব লৈছোঁ। বন্ধুসকল কুঁহিয়াৰ ৰস খাব লৈছোঁ। মজা দেই বন্ধুসকল, যিহেতু ফ্ৰুটছ ইয়াত দেখিছে আপোনালোকে, মই এভাগ ল'লোঁ। ইয়াত কেইবাটাও ভেৰাইটিজ মিক্স আছে আৰু এতিয়া খাই চাম কেনেকুৱা লাগে। এইটো যিহেতু আমি নুনি বুলি কওঁ আৰু ইয়াত কি বুলি কয়, आप लोग क्या बोलते हैं इसको? सहतूत। सहतूत बोलते हैं बिहार में, बिहार झारखंड। बिहार झारखंड में सहतूत बोलते हैं। और हम लोग असम में नूनी बोलते हैं ना, जो बड़ा वाला नूनी, तो वही है ये। বন্ধুসকল পাহাৰে ভৈয়ামে ভৈয়ামে ঘূৰি 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 হোটেল এখনত ভাত খাব লৈছোঁ ধুনীয়াকৈ। আমি দেখিছে আপোনালোকে এটা পল্টন বুলি ক'লেও বেয়া নহয় আৰু জয়া অসম, জয়া অসম। আৰু আমি কি খাব লৈছোঁ আপোনালোকক দেখাই দিছোঁ বাৰু। এয়া দেখিছে আপোনালোকে, এইটো চিকেন থালি অৰ্ডাৰ কৰিলোঁ আমি। চবেই বেলেগ বেলেগকৈ অৰ্ডাৰ কৰিছে, কোনোবাই মটন বিৰিয়ানী, কোনোবাই চিকেন বিৰিয়ানী অৰ্ডাৰ কৰিছে। আমি চিকেন থালি অৰ্ডাৰ কৰিলোঁ। চিকেন থালিত তন্দুৰী ৰুটি দিছে, ভাত দিছে আৰু চিকেন দালি এনেকৈ মিক্স কৰি দিছে। আৰু চব বন্ধুসকল আমি এতিয়া ধুনীয়াকৈ এসাঁজ খাই লওঁ বুলি, তাৰপিছত আমি যাম আৰু ধুনীয়া ধুনীয়া জেগাত। আপোনালোকক মই ভিডিঅ'বোৰ দেখাই থাকিম, আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল আমি এতিয়া ঘূৰি ঘূৰি প্ৰতাপগড় চাবলৈ বুলি আহিছোঁ। যিহেতু মহাবালেশ্বৰৰ পৰা প্ৰতাপগড় বেছি দূৰ নহয় আৰু প্ৰতাপগড় যথেষ্টখিনি ওপৰত আছে। আমি এতিয়া একেবাৰে মানে পাহাৰ বগাই বগাই ওপৰত উঠিবগৈ লাগিব। চ' মই আপোনালোকক দেখাবলৈ বিচাৰিছোঁ, আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। এয়া দেখিছে আপোনালোকে, একদম সৌ ওপৰত যাব লাগিব এতিয়া। লগৰবিলাকো গৈ আছে, ময়ো গৈ আছোঁ। চব বন্ধুসকল মই দেখাই যাম, আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক শেষলৈকে। বন্ধুসকল এতিয়া পাইছোঁহি মেইন মজাটো। এয়া দেখিছে, শ্ৰী বগাই বগাই যাব লাগিব। মানুহৰ ভিৰৰ মাজতে আমি আহি 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 প্ৰতাপগড় ওপৰ চোৱা পাইছোঁহি। আৰু দেখিছে আপোনালোকে মানুহৰ ভিৰ যথেষ্ট ইয়াতে। এইফালে দেখিছে আপোনালোকে বৰটোপ, যিটো বৰটোপ বুলি কওঁ, ইয়াতো বৰটোপ এনেকৈ সজাই থৈ দিছে। বন্ধুসকল দেখিছে আপোনালোকে আহি আহি একেবাৰে ওপৰত পাই গৈছোঁহি। আৰু 12 বাজি গৈছে। আৰু 12 মানে বহুত, যিহেতু বহুতখিনি ওখ হয়। জোচ আছে বাৰু, আমাৰ অসমৰ কাৰণেতো এইবিলাক একোৱে নহয়। চাওক বন্ধুসকল কিমান ল'ৰা ছোৱালী মানুহ ইয়ালৈ আহিছে এই প্ৰতাপগড় চাবলৈ বুলি। এতিয়া যাব লাগিব একেবাৰে সেই ওপৰত। দেখিছে বন্ধুসকল আহি আহি আমি একেবাৰে প্ৰতাপগড়ৰ ওপৰত পাওঁ পাওঁ হৈছোঁহি। ইয়াত যিটো কিল্লা আছে আৰু মানুহৰ ভিৰ চাওক। চব বন্ধুসকল মই এতিয়া একেবাৰে সেই ওপৰলৈ যাব লৈছোঁ আৰু আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক।
Seru barang nasi. বন্ধুসকল প্ৰতাপগড়ৰ একেবাৰে কিল্লাৰ ওপৰত আছোঁ। ইয়াত দেখিছে আপোনালোকে, আৰু আমি ইয়াত 6টামান অসমৰ আছোঁ। निकल जाते हैं दूसरे जगह में जाएगा বন্ধুসকল প্ৰতাপগড়ৰ যাত্ৰা যিমানতে শেষ কৰোঁ। এতিয়া আমি আৰু ক'ৰবাত যাব লগা আছে, সেইটো কাৰণে এতিয়া ইয়াৰ শেষ হোৱাৰ কাৰণে মই প্ৰতাপগড়ৰ গোটেই ওপৰৰ কিল্লাটোৰ আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। চাওক কিমান নামি যাব লাগে। দেখিছে বন্ধুসকল, যথেষ্ট ফূৰ্তি কৰা হৈছে। যিহেতু এনেকৈ এটা টিম গ'লে একচুৱেলি বহুত ধুনীয়া ফূৰ্তি হৈ যায়। সেই হেতুকে আমি সকলোৱে গাড়ীত ধুনীয়াকৈ নাচি বাগি এনজয় কৰি আছোঁ আৰু